আপুনি মোবাইল টাচ কৰাৰ অধিকাৰ নাই আপোনাৰ মোবাইল কেলে টাচ কৰিব আপুনি মোবাইল কেলে লৈছে মোবাইল কেলে টাচ কৰিছে আপুনি মোবাইল টাচ কেলে কৰিছে মোবাইল মই হাত লগোৱা নাই নহয় আপোনাৰ চাকৰি যাব আপুনি ভয় খাইছে নেকি আপুনি মই লেডিছক মই একো নাই কৰা নহয় এই মুহূৰ্তত দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত অঘটন মহিলা সিকিউৰিটি গাৰ্ডে ৰোগীক কৰে অপদস্থ অভিযোগ অনুসৰি মাকুমস্থিত চিকিৎসা মহাবিদ্যালয়ত এগৰাকী ৰোগীক জ্বৰ হৈ থকাৰ বাবে ভৰ্তি কৰা হৈছিল ৰোগীক এগৰাকী নাৰ্ছে স্লাইন লগাই গুচি যোৱাৰ পাছতে ৰোগীগৰাকীৰ সৈতে ৰোগীৰ স্বামী আৰু পুত্ৰ দুজন লোক থকাৰ বাবে এগৰাকী মহিলা সিকিউৰিটি গাৰ্ড আহি ৰোগীগৰাকীৰ লগত এজনহে লোক থাকিব পাৰিব বুলি কৈ সেই কথাতে ৰোগীগৰাকীক বেয়া ব্যৱহাৰ কৰাৰ লগতে হাতত তেজ ওলাই যোৱাকৈ মৰিয়ায় এনে অমানৱীয় গুণৰ সিকিউৰিটি গাৰ্ডৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ চৰকাৰ তথা জিলা প্ৰশাসনলৈ আহ্বান জনাইছে ৰোগীৰ পৰিয়ালে এগৰাকী ৰোগীক শুশ্ৰূষা কৰাৰ বিপৰীতে এনেদৰে মৰিওৱাৰ অধিকাৰ ক'ত পালে তাকে লৈ পৰিয়াল তথা সচেতন মহলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে মাৰ যোৱা ৰাতিৰ পৰা জ্বৰ হৈ থকাৰ বাবে মাকুম মেডিকেল কলেজত আমি ভৰ্তি কৰিছিলোঁ তাৰ পৰা ৰাতি ভৰ্তি নহয় পেলাই আকৌ ৰাতিপুৱা এপাক আহিলে তাৰ পৰা আহি পেলাই যোনগৰাকী নাৰ্ছ আছিলে তেওঁলোকে স্লাইন এটা লগাই থৈ গ'ল স্লাইনটো লগাই থৈ যোৱাৰ পিছত পেচেণ্টৰ লগত অকল এজন থাকিব লাগে বুলি কৈ চকীদাৰ এগৰাকী আহিলে তেওঁ আহি পেলাই ক'লে ভাইটি তুমি ওলাই দিয়া বুলি মই ক'লোঁ হ'ব বাৰু মই ওলাই দিম কিন্তু ডেটা আহিছে ডেটা ওলাব মই পেচেণ্টগৰাকীৰ লগত থাকি দিম বুলি ক'লোঁ তেতিয়া মানে মাৰ লগত অলপ মিছবিহেভ কৰিলে মিছবিহেভ কৰি বিচনাত ঢকিয়ালে মেলিলে তাৰ পৰা সেইটো কথাকে বাঢ়ি গৈ মেলি শেষত মানে মাৰ হাতে চাতে মৰিয়াই মেলি মাৰ হাতৰ পৰা তেজ ওলোৱা পৰ্যন্ত তেওঁলোকে কাম কৰিছে কি নামটো জানা নেকি নামটো ভালদৰে গম নাপাওঁ হয় তোমাৰ নামটো মোৰ নামটো চিন্ময় চিৰিং মই প্ৰুফৰ বাবে ভিডিঅ' অলপো কৰি থৈছোঁ কিন্তু তেওঁলোকে মানে ঢকিয়াই মেলি ভিডিঅ'টো ভালদৰে সম্পূৰ্ণ হ'বলৈ নিদিলে ওচৰত মানে ৰুমত থকা সকলো পেচেণ্টে মানে বস্তুবোৰ দেখিছে মাৰ তাৰমানে কি সেই মায়ে দুখ পালে নেকি হয় মায়ে দুখ পাইছে মাৰ তেজ ওলাই গৈছে হাতৰ পৰা হয় মেডিকেল কৰ্তৃপক্ষক কিবা জনোৱা হৈছিলে মেডিকেল কৰ্তৃপক্ষক জনোৱা হৈছিলে তেওঁলোকে পুলিচ চুলিচ লৈ আহিলেও কিন্তু যেতিয়া মাক মানে মাৰি থকা হৈছিলে সেই অৱস্থাটোত মানে মোক আৰু মাক অতৰোৱা হৈছিলে সেই চকীদাৰগৰাকীক তেনেকৈ এৰি দিয়া হৈছিলে পুলিচে হয় হয় তাৰপিছতে মা এতিয়া ঠিক আছে মা এতিয়া অলপ সুস্থ অৱস্থাত আছে তাৰপিছত সেইগৰাকী মানে কিবা নাম চাম কিবা জানা নেকি নামটো কি আছিলে চয়নিকা আছিলে তেওঁৰ নাম হয় মানে কোৱা মতে নে ক'ৰবাত দেখিছে নেম প্লেট আছে কিবা নেম প্লেট আছিলে তেওঁৰ চয়নিকা আছিলে হয় ঠিক আছে